বাকী বাৰু যি হওক জ্বালা তোৰ কাৰণে যে আমি কিবা কৰি বান্দাৰ কেউৰাৰ পৰা মুক্ত পালো হয়তো ভাবাই নাছিলো আৰু যে বাচি থাকবা পাৰিম আৰু শুন বাপাহাৰে জ্বালা জীৱনত কাৰো কথা শুনি পেলাই এইগিলা আৰু চাবোন তাবোনৰ বেপাৰত নধৰবি তোৰ সেই মৰমী চাবোন ঘঁহি পেলাই 20 জন মানুহ মৰি গেল আমাৰ নিংনিপাৰা গাঁৱৰ দিয়ক খুৰা এইটো ভুলৰ কাৰণে জীৱনটোত আৰু মই শান্তি কেতিয়াও নাপাম হ'ব দে যি হল হল আৰু বাকী যে নমৰিল আৰু কোনো এইগিলা চব এই চাকা লাকাত ধৰি হৈছে কেনে দিছো নহয় জুতি সিহঁতকো দে হ'ব দে মুঠতে এইগিলা বেলেগ বেপাৰত বাদ দি দৰ্জিৰ কামটোতে লাগছা সেইটোতে লাগি থাক আৰু হয় দিয়ক খুৰা আৰু সেইটো কামতে লাগিম কি হলে জ্বালা পেট বিষয়ছি নেকি বিখনাই খুৰা কিন্তু পেটত কোনোবাই মস্ত জোৰে গুৰি মাৰাৰ নিচিনা লাগিল দেখোন তই পাগলা হৈছা নেকি এতিয়া আমি দুটাই আছো তোক আৰু কোনে গুৰলাক জ্বালা হৈছে কি তোৰ মানে বাগৰি পড়লি যে খুৰা কৈছো না আৰু কোনোবাই ঘূৰা যেন লাগিল দেখোন মোৰ যিহে দুখ পাইছো ঐ তোৰ মাথাত দুখ চখ হৈছে নেকি নে খুৰা সঁচাই কৈছো তোৰ নাৰী লৰি গৈছে একেবাৰে অ খুৰা মই মৰলো অ মাই ঐ জ্বালা তই আৰু কেনেকে হাৱাতে ওলমিবা ধৰলিয়ে বানুৰ খুৰা একো কবা নোৱাৰো কিয় বা ধৰছি মোৰ লগত মাই ঐ মোৰ ভৰি দুখন ফালবা ধৰছি ঐ অ ঘণ্টা ইয়াত বেয়া শক্তি লাগাল দেখিব তই জলদি পলো ঘণ্টা খুৰা একোতে থৈ গেলি মই মৰলো দে চাকে ৰন্টু এইটো কি বেমাৰ আহিছিলে বান্দাৰ কেউৰা আপা ঐ ভাই খুজে তৎ পোৱা নাছিলো হয়তো ঘণ্টা মাৰা যাম বুলিয়ে ভাবছিলো ডক্তৰে গতে যেনকে কৈছিল এইটো বেমাৰৰ বোলে ঔষধে নাই কিন্তু যেনকে হলেও জালে আমাক বাচলাক দে আমাক বাচবা কাৰণে সি ডুবাইৰ পৰা ঔষধ আনছি হয় দে ৰমেন ঠিকে কৈছা মোৰ আৰু আপাৰ যেনে অৱস্থা হৈছিল বিশ্বাস কৰবি আশাই বাদ দিছিলো আৰু যে পাথাৰ মাংস হাঁহৰ মাংস খাবা পাম ঐ আপনিও কৰ কি কথা কয়ে পাথাৰ মাংস হাঁহৰ মাংস খাৱাহে মাথা মাৰছিল লিতাও কিবাকে যে বাচিছো সেইটো মাথা মাৰক নাই কথাটো কৈছো মানে ৰন্টুৰ কেনে অৱস্থা হৈছিল কি কেনে অৱস্থা হৈছিল মোৰ বান্দাৰ কেউৰা হোৱাই নাছিল কিনো কয়ে তহঁতৰ নিচিনা মই মৰমী চাবোন ঘঁহা নাছিলো না মই আগৰ পৰাই কেৱল লাইফ বয় চাবোনকহে বিশ্বাস কৰো যদি মোৰ নহল যে ৰন্টু মৰমী চাবোন ঘঁহিয়ে ভুল কৰি ফেলছিলো তাতে জালাৰো একো ভুল নাই না ডুবাইৰ সেই খচ্চৰ কেইটাহে গাদ্দাৰি কৰিছিল সেইটো হয় দে বাৰু সেইকাৰণে শুন তহঁতেও লাইফ বয় চাবোন ঘঁহা কৰবি হ'ব দে যিমান লাইফ বয় চাবোন ঘঁহিলেও তোৰ গাৰ যিহে গন সেইটো কি কম সেইটো মই জন্মগতই আৰু কিন্তু এতিয়া গৰম আহিছে না তোৰ পৰা একদম দূৰে দূৰে কথা পাতবা লাগব এতিয়াও গোটেই এখিনি জেগা মলমলে আছে তোৰ গাৰ গন্ধত সেইটো নহয় অৱশ্যে ৰমেন ঠিকে কৈছা তেনেকেবাৰে আমাৰ কাষেদি গোটেই ভেড়া ছাগলীৰ একজাক মানহে গৈছি তাকেইতো হ'ব দিয়ক কলিতাত আৰু কিনো কৰিম গমেই পাই দেখোন কিমান ডক্তৰক দেখালো কাম নাই দে যিমান ডক্তৰক দেখালিও আৰু এটা কথা কি জানানে ৰমেন গৰমত সদায় গৰম বস্তু খাব লাগে সেইটো হয় বাৰু সেইটো হয় নহয় গৰম বস্তুৱে খাব লাগে সেইকাৰণে ভাবছো আজি দিপৰাৰ সাজ বঢ়িয়াকে পাথাৰ মাংস দি তহঁতৰ ঘৰতে খাওঁ তোৰ কন্যাৰে হাতেদি আৰু লগতে ভালকে আশীৰ্বাদো দিম না মই যিহেতু গাঁৱৰ এজন জ্যেষ্ঠ মানুহ হয় নেকি হ'ব ৰ'ব কিন্তু মোৰ এতিয়া বৈদ্য জোৰে হাগা লাগছিল মই যাই থাকো হ'ব যায় হাগা লগা বাহানা দিবা নেংগে তই খুৱাবা ইচ্ছাৰে নাখাওঁ দে নে চালা কুকুৰক মই ভায়েক বুলি ভাবো ভায়েককে ময়ো ইয়াৰ পৰা কাটি খোৱাহে কথা কিন্তু ৰন্টু তোৰ ওপৰত মই গৌৰৱ কৰো তই মোক ডাঙৰ ভাই বুলি যেখনি সন্মান কৰা সেইখিনি সন্মান আজিকলিয়ে কায়ো নেদলাক মোক সেইটো হয় দিয়ক এই গৰমত দিছি ময়ো যাই থাকো ৰ'ব তাকেই তো সেই দৰিয়া মই ৰমেনক কৈছিলো নহ'লে দিপৰাৰ সাজে যে তোৰ তাতে খাওঁ যাওঁ বঢ়িয়াকে পাথাৰ মাংস 1 কেজি লৈ আনো বাপ্পা এই গৰমত নাখাওঁ মই পাথাৰ মাংস তই পাগলা হৈছে নি তোৰ নিচিনা পালোৱান মানুহ সদায় খাবাই লাগে পাথাৰ মাংস পাৰলি তেতিয়াহে আমাৰ গাঁওখনক তই সুৰক্ষিত কৰি ৰাখবা পাৰবি একো নহয় বেছি আনবা নাগে 700 টকা 1 কেজি তইনো পইচা গিলা আৰু কি কৰবি নাই মই নাখাওঁ দিয়ক বেলেগ একদিন এখন খাম দিয়ক ঠাণ্ডা পৰলি তই পাগলা হৈছে নি গৰমত গৰম বস্তু খাবা লাগে কি কৈ আছো তোক কি হে মেধি ফেফবাৰ হচ্ছি দেখোন কিয়া দাউৰা এক্সাৰচাইজ কৰি আছে নেকি পুলিচ চুলিচে ইণ্টাৰভিউ দিম বুলি ভাবছি এই বয়সত কলিতা সেইগিলা কথা নহয় বহুত ডাঙৰ কথা এটা হৈছে কি ডাঙৰ কথা হৈছে হে অলপ আগত মোৰ ঘৰৰ আগত জালাৰ লগত মই বঢ়িয়াকে কথা পাতি আছিলো তাৰপিছত নাজনো জালাই দেখোন কবা ধৰছি মোক পেটত মাৰছি একবাৰ কৈছি তাক বোলে গুইৰাইছি পেটত কোনবাই বোলে হেনেহেন লাগছি তাৰপিছত মই কলো এতে দেখোন আমি দুটাই আছো তোক আৰু কোনে গুইৰলাক এনকে কবাহে পালো তাৰ পিছত তাক উল্টা মোৱা কৰি দাঙি দিছি কিন্তু দাঙি দিলাক কাই গম নাপাও হাৱাতে দেখোন উল্টাকে সি বেল্টিবাৰ উল্লা তাৰপিছত মই গম পালো নিশ্চয় জালাৰ তাত কবাৰ বেয়া শক্তি লাগাল দিছি বেয়া শক্তি মানে কি হব তাক ফুটে চুটে ধৰছি বোধহয় জালাক ফুটে ধৰছি মোৰ ভয়তে লুম গোটেইকেইডাল থিয় হবা ধৰছি সেইখিনি সময়ত মোৰো সেনে অৱস্থা হৈছিল মই দাউৰি তৎপা নাই জালাক উল্টা মোৱাকে ধৰি একদম ভৰি চৰি ফালি দিছি ইটা ক'ত আছে আমাৰ ঘৰৰ আগতে পৰি আছে বোধহয় মই একলে যাবা নোৱাৰো ময়ো এইগিলাখনত যাৱাত নাই মই ঘৰত যাম ঘণ্টা ভূতে মোকো ধৰব বলকচোন একো নহয় মই যাম বলক লগত গাঁৱৰে চলি সিয়াত যদি কিবা এটা হৈ গোটেই বেয়া কথা হ'ব নহয় সেইটোতো হয়ে কিন্তু মই কি কৰো ভয়তে মোৰ একদম পাদা চাদা ওলাই গৈছি পাদাই অলপ তিৰকাও গৈছি যেন পাইছো হ'ব দিয়ক নাযায় বলক তিৰকা মোৰ লগত বলকচোন আগে তই যৌ তোৰ পিছে যাম মই দিয়ক হ'ব দিয়ক বলক ঘণ্টা ফাইনেল ভূতে ধৰছি তাক
অ ৰন্টু দা মোৰ লগত কি ক্ষতি লাগিলাখেন তহঁতে সঁচা কৈ আছা নে এনে কৈ আছা মেধি খুৰাই কনাই মেধি খুৰা খুত এই ৰন্টুৱে একো মিছা কথা কোৱা নাই মোৰ চকুৰ আগত হৈছে কিনো কয় কি ভূতে লাগাল দিলাকে তো অ ৰন্টু দা ভৰি দুখেন মোৰ গোটে ফালি দিছি যি জোৰে জোৰে মাৰছি মোক অ ৰন্টু দা ভূতে চুতে মোক মাৰি ফেলব নেকি নে এই নামৰে ভাল অজাৰ তাত দেখলি ঠিক হৈ যাব প্ৰথমবাৰ নিংনি পাৰ আগত ভূতৰ কথা শুনলো আকৌ এই দিন দীপের বেলাতে ভূত এইটা উঠ ঘৰক লাগি যা এই ৰন্টু দা ভৰি ফালি ফেলছি বিষত থাকবা পাৰা নাই আৰু এনেও একলে যাবা নৰো ভয়তে মোৰ ফাটি আছে এফালে কেনে তয়ে মোক দাঙি লৈ যাব লাগব ৰন্টু দা তাৰ আৰু কি ভূত চুত আহিল ততে গাঁওখনত এটাৰ ওপৰত এটা বেয়া বস্তু আহি থকা হৈছে আকৌ মোকে ধৰলাক দে হ'ব দে উঠছো ভালকে ধৰি লবি অ যো ধৰছো যো তোৰ কি যে হবা ধরছি দে হ'ব দে যো ঘন্টা জালাৰ পৰা দূৰে দূৰে থাকবা লাগবো বাপ্পা ওই দিন দীপের বেলাতে তাক ফুটে ধরছি তোর ঘৰত ঘন্টা যাবা নৰা বাপ্পা ওই ভয়তে মোৰ গোটে কাপৰে কানি হাগা গেল আজি ঘন্টা ৰাতি বেছি দেৰিকলি থাকবা নৰা গধূলে ঘুমাবা লাগবো ভাত চাত খাই লৈ আকৌ ঘন্টা মোৰ ঘৰৰ আগতে ফুটে ধরছি তাক এইগিলা গছ চছ কাটবা লাগবো এইগিলা গছ চছতে বোধে ফুটে বাহা লৈছি বাপ্পা ওই জীৱনত প্ৰথমবাৰ ভূতে ধৰা মানুহ দেখা পালো নিশ্চয় কুদি তেনেকে হাৱাতে অলমে দিছি তাক ইটো দেখছো ভূতটোও গোটে সাংঘাতিক ভূতে ধরছি বোধহয় তাক বা জ্বালা দিলাক বান্দাৰ কেউৰাই এবাৰ আৰু ঘন্টা গাঁৱত ফুটো আহিছি নাই একদম সাৱধানে থাকবা লাগবো ৰাতি শুৱতো বিছনাৰ কাষত ঘন্টা জুই চুই লৈ থাকবা লাগবো তই জানা জুইৰ ওচৰত ভূতে আহিবা নৰেতো ৰাতিক লেগি হাগা লাগিলেও ঘৰৰ ভিতৰতে হাগিম বাহিৰত তলত নাই বাপ্পা ওই জীৱনত নেটখা বস্তু দেখা পালো কুকুৰে য'তে ত'তে ঘূৰি ফুৰে না সেইদৰে ধৰছি বোধহয় তাক ফুটে আমাৰ আপাহঁতকো আৰু ঘৰৰ পৰা ওলবা দিবা নৰা গধূলাক লেগি এই ৰন্টু একো ভূতে চুতে ধৰা নাই চেৰাপ তেৰাপ খাই ফেলে বোধহয় এনে হৈছে তাৰ তই কি কথা কৈ বিশ্বাস কৰক মেধিৰ চকুৰ আগতে ঘটছি ঘটনাটো একেবাৰে বোলে হাৱাতে গোটেই উল্টা কৰি অলমে ধৰছি বোলে তাক ৰন্টু কিনো কয় মোৰ এটা ভূতেহে ধৰলাক ৰ'ব জোৰকে নকব শুই আছে না সি তাক মই দাঙি আনি থাকোতে সি বেহুজ হৈ গৈছি বহুত বেয়া কৰি মাৰছি না তাক কোনটো সঁচাকে মেধিৰ চকুৰ আগতে হৈছে নেকি নহলে মই বিশ্বাসে নকৰলো কিনো কয় মেধি যদি কৈছে এইটো কথা সঁচাই হব লাগব বহুত বা কেনকে ভূতে পালাক তাক তেৰাপ খাই য'তে ত'তে ঘূৰি থাকে না সেইদৰিয়ে পালাক নেকি ভূতে চুতে তাক এইটো তাতে আৰু দিন দিপৰাতে মোৰ আপাটো যদি কিবা হবা লাগা হয় মই মৰি যাম একো নহয় ৰ'ব কালি ৰাতিপুৱাই তাক মেখলা বাবাৰ তাত লৈ যাম মেখলা থাকোতে একো টেনচন নাই কিমান ডাঙৰ ডাঙৰ ভূত খেদা মানুহ সি ৰন্টু কালি পুৱাই লৈ যাবা লাগব মেখলাত তাত নহলে ইয়াৰ কিবা এটা হলে আমাৰ কি হব আৰু মোৰ বেচেৰা আপাই ইমান কি কৰি পেলাই নিঙনি পাৰা গাঁওখনৰ মানুহখিনিক বাচলাক দামৰা কেউৰাৰ পৰা আৰু ইটা মোৰ আপাকে ভূতে ধৰবা পাৰলাক না ৰবা ধৈৰ্য ধৰা কালি লৈ যাব নহয় ৰন্টু মেখলাত তাত মই একদম পুৱাই লৈ যাম তাক মুঠতে এতিয়া তাক বেছি ডিষ্টাৰ্ব দিবা নালাগে অলপ ঘুমাইছি ঘুমাবা দিয়ক বহুত বেয়াকে চক খাৱাৰ নিচিনা হৈছে না সি তাক বঢ়িয়াকে ঘুমাই থাকবা দিয়া পাৰিলে আপোনালোকে তাৰ ওচৰৰ পৰা ক'তো নাযাব তাৰ ওচৰতে থাকব ৰন্টু হ'ব দে আপাৰ ওচৰৰ পৰা ক'তো নাযাওঁ আমি লাগা হলে গোটেই ৰাতি ৰখি থাকিম তাক আমি দুটাই গোটেই ৰাতি ৰখি থাকবো মই আজিকলেকি এনেকে ভূতে চুতে ধৰা মানুহ দেখাই নাই না তাকেইটোৱে ৰন্টু নিংনিপাৰা গাঁৱত প্ৰথমবাৰ ভূতৰ কথা শুনলো আকৌ নিজৰ আপাৰ তাতে ভূতে লাগাল দিছি দিয়ক হ'ব দিয়ক টেনচন নাই কালি পুৱাই লৈ যাম মেখলাত তাত চব ঠিক হৈ যাব মেখলাই যি পাৱাৰফুল চাইনিজ মন্ত্ৰ মাৰি দিব লগালগ ঠিক হৈ যাবহি দে হ'ব দে আৰু ঠিক হলি হ'ল আৰু মুঠতে এটাৰ পৰা এটা সমস্যা আহি থাকে নিংনিপাৰা গাঁওখনত তাকেইটোহে ঠিকে কৈছি এটা সমস্যা গেলি আৰু এটা সমস্যা আহে মই এতিয়া যাই থাকো দিয়ক কালি পুৱাই আহিম ৰন্টু বেছি দেৰি নকৰবি একদম পুৱাই আহিবি হ'ব দিয়ক মোৰ কিবা ভয়ে লাগবা ধৰছি তাকেইটো মোৰো ভয় নালগা নহয় ৰাতিক লেগি না আপাৰ আৰু কিবা জক চকে উঠে ভয়ে লাগবা ধৰছি ভয় লাগলে ইয়াৰ ওচৰৰ পৰা যাবা নৰে ৰাতি ইয়াৰ ওচৰতে বহি থাকবা লাগব দিয়া হ'ব দিয়া ধেমালি ভূত হবা নালাগব দিন দীপেৰ বেলাতে ধৰছি আকৌ আৰু বোলে হাৱাতে বোলে উল্টা মোৱাকে ধৰছি সেয়েতো জল্দি আপাই ঠিক হয়ে কথা আৰু হ'ব দিয়া জানটো টোপনি গেলা তুমি ঘন্টা পুৰা হতৰে আছে জানে ঘন্টা এতিয়া বঢ়িয়া কৰি চেৰাপটো খাই লওঁ মোৰো যে কি দিন পচছি ৰাতি 1 বজাৰ পিছত চেৰাপ খাবা লগা হৈছে উপায় নাই বিয়া কৰিলেতো এইগিলাখান এডজাষ্ট কৰবাই লাগব তাতে আৰু 2 দিন ধৰি বান্দাৰ কেউৰাৰ কাৰণে খাবাই পাৰা নাছিলো একো এতিয়া বঢ়িয়াকে চেৰাপটো লৈ আনো ইটাহে ভাল লাগছি সুদাই মাৰি দিওঁ দে আৰু ৰাতি মানুহ শুবা লাগে 1 বজাৰ পিছত মই চেৰাপ খাবা লগা হৈছে যিমান হলেও মদিৰাটো নপৰলি ভাল নালগে না টোপনিটো বঢ়িয়াকে আহে বঢ়িয়া লাগছি ঘন্টা কাইনো ঘৰৰ বাহিৰত এনেকে হাল্লা কৰি মৰবা ধৰছি তোৰ কি মাত ল'বা ধৰছি এইগিলাখান ৰমেন কৰিল তাৰ লগত খাবে ফালতুমি কৰবা আহিছা কোনিয়া তহঁতে ঘৰৰ বাহিৰত বন্ধ কৰছা না তোৰ কি ঘন্টাৰ মাত ল'বা ধৰছা এইগিলা কি কেছে কথা নুশুনে ৰমেন কলিতাৰ লগত ফাটলামি কৰবা আহে গাঁৱৰ এজন সন্মানীয় ব্যক্তি মই শান্তিত বোলো চেৰাপ খিনি খাওঁ কুকুৰ এটাই এনেকে মৰবা ধৰছি বাহিৰত আৰু নহব ঘন্টা ফালি থৈ আহো ৰাতিখন মোক ভূতৰ আৱাজ ওলাই ফেলে ভয় খুৱাবা আহিছি কুকুৰ এটাই ঘন্টা গলত নলি ছিঙি ফেলম চিনি পাবি ৰমেন কলিতাক কাইনো কাই এনেকে মৰবা ধৰছা
অ মেখলা দা মোক বাচাওক ভূতৰ পৰা ঐ এই মেখলা থাকোতে টেনচন কিহৰ মই থাকোতে কোনবা ভূতে তোক কিবা কৰবা পাৰবো তোৰ লগত যিটো ভূতে এখন বাজনা কৰলা সিয়াক মই এতে আনি আছো চাই থাক তোৰ আগত কুবাম তাক মই জানো আপোনাৰ ওপৰত বিশ্বাস আছে ঠিক আছে কোনো টেনচন লোৱাৰ দৰকাৰ নাই মই এটা মন্ত্ৰ মাৰি আছো অ দিয়ক মেখলা দা কিবা কৰি বাচাওক মোক ৰ প্লিং ব্লিং প্লিং প্লিং পিং পিং চিং চিং চা 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 চিং চা চা চিং চিং মন্ত্ৰ মাৰি দি আছো আহি আছে সি মোক আৰু কিবা কৰিব নেকি একো কৰবা নৰে এই মেখলা থাকোতে আহি আছে ঘণ্টা ওর ভূত ওল চাই তই চিং চা চা চি চা চু চি 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 অ মেখলা দাকে দেখোন দাঙি দিলাকে হয়ো দেখোন কেনকে হেনকে উৰি উৰি গেলাকে পুৰা নহয় ৰন্টু দাই ভূতটো বোধহয় দাঙি নিলাক মেখলা বাবাক কিনো কয়ে মেখলাক দাঙি লৈ গেছি অ ৰন্টু দা যিটো দেখছো আমি খতম হবা লাগব মেখলা দা অ মেখলা দা ও মাই ঐ কেনে ভূত ওলছি দেখোন তু মেখলাই বোলে এতে মাতি আনি ফেলে মাৰে বোলে তাকে দেখোন দাঙি নিলাকে একো ভূত চুত দেখাই নাপালো দেখোন বিশ্বাস কৰ ৰন্টু দা সিদিনাখনে ময়ো একো দেখা নাই কেৱল উধাই মুধাই মাছছি মোক বিশ্বাস হ'ল না তোৰ ভালকে অ বাপ্পা ঐ জীৱনত প্ৰথমবাৰ দেখলো তাতে আৰু মেখলাকে দাঙি নিছি ক'তবা নিলা মেখলাৰ মন্ত্ৰৰ ইমান পাৱাৰ আজি মেখলাক দাঙি নিলা এইটোৱে ৰন্টু দা এনকে হলে দেখোন আমাৰ দিগদাৰে আছে তাকেইতো মেখলা দা আপোনাক কোনে দাঙি নিলাক দালা ভালো কাৰণে কৈছো যদি বাচপা ইচ্ছা আছে তহঁতৰ এখন গাঁও এৰি ফেলে গুচি যা কিনো কয় হে মেখলা দা এইটো এটা দুটা ভূতৰ কথা নহয় 20টা 21টা ভূত আছে আৰু বহুত পাৱাৰফুল এতে মোক নি ফেলে কেৱল মোক বুজাইছি তহঁতৰ গাঁৱত কোনোবা দিনাখন একেলগে মৰছি নেকি 20-21টা মানুহ মস্তি বেছি দিন হোৱা নাই তাকো মৰবা কিবা বান্দাৰ কেউৰা বেমাৰ হৈ পেলাই মস্তি 20টা নাই 21টা পিছে সিহঁতে এতিয়া ভূত হৈছি মোৰ লাগবা পাৰা ক্ষমতা নাই জালা মোক সিহঁতে বুজাইছি যাতে সিহঁতৰ মাজত ভুলতো এন্ট্ৰি নামৰো আৰু মোক সিহঁতে কৈছি নেংনিপাৰা গাঁৱত বোলে সিহঁতে ভূতৰ স্কুল কলেজ খুলব ভূত হোৱাৰ পিছত কি কৰবা লাগে সিগলা শিক্ষা দিব বোলে সিহঁতে আৰু ভূত হোৱাৰ পিছত কাৰ লগত কি কৰবা লাগব সিগলাও শিকাব সেইটো সিহঁতৰ ভূতৰ মেডিকেলো থাকব মুঠতে নিংনিপাৰা গাঁৱত যোনী আছে চবকে খতম কৰব সিহঁতে ইমান শক্তিশালী আত্মা মই কেতিয়াও দেখা নাই মোৰ মন্ত্ৰ দি একো কাম নহব দে জালা এইবাৰ মোক কেৱল বুজাইছিহে নেক্সট টাইম আৰু নুবুজয় নেক্সট টাইম যদি ইগলাখেন কৰো সিহঁতে বোলে ভূতৰ কলেজৰ বোলে চকীদাৰ কৰি ৰাখব মোক আজিৰ পৰা আৰু ইগলা সমস্যাক লৈ মোৰ তাত নাইভি কাৰণ মোৰ তহঁতৰ লগত মৰবা ইচ্ছা নাই মোৰ তিৰি আছে তহঁতৰ যদি চবৰে বাচপা ইচ্ছা আছে মই সেইটো কাৰণে কৈছো নিংনিপাৰা গাঁও তহঁতে এৰবা লাগব কাৰণ সেই ভূতক খেদবা মেখলাত তাত ক্ষমতা নাই তহঁতে যা আজিৰ পৰা নাইভি আৰু মেখলা দা কি কয় এনকে হলে দেখোন মোক দেখোন মাৰি ফেলব তোক নহয় একলে গোটেই গাঁৱৰ মানুহে চাফা কৰিব কাৰণ সিহঁতে বহুত আশাত মৰবা লগা হ'ল না তাত মুঠতে একো নাই তহঁতে বেলেগ কিবা ব্যৱস্থা কৰিব পাৰা যদি কৰ যা ইতা যা মোৰ ভূতৰ কলেজত চকীদাৰ হবা ইচ্ছা নাই যা তহঁতে ৰন্টু দা এটা কি হব তাকেইতো এনকে হলে নিংনিপাৰা গাঁৱে এৰিব লাগব ৰন্টু দা তোচোন বাৰু আৰু কিবা বেলেগ ব্যৱস্থা কৰিব পাৰো নেকি দে হ'ব দে যো বাপ্পা ঐ জীৱনত এনে শক্তিশালী আত্মা মই দেখা নাই ভূতৰ পুৰা সিহঁতে গেং বানাই লৈছি বাপ্পা ঐ মই মৰাত নাই দেই এইগিলাৰ লগত কিবা বান্দাৰ কেউৰা হৈ পেলাই মৰলাক সিহঁতে কবা নছো আৰু ৰমলা দেখোন পুৱাই কিবা লাগব নেকি চাহ খোৱা বস্তু মোক একো বস্তু নালগে কালি ৰাতিৰ পৰা আমাৰ এখেত নাই ঘৰত ৰাতি শুৱতে একেলগে শুলো দেখোন কিন্তু ৰাতিপুৱা উঠি দেখো তেখেত নাই কিনো কহা ৰাতিৰ পৰা ৰমেন নাই ঘৰত ইমান বিচাৰিলো কতো পা নাই কোনে দেখছি নেকি মই পুৱাৰ পৰা বাপাহাৰে দোকানত আছো মই তাক লগ পা নাই নহয় মোৰ তেখেত ক'ত গেল বৌ আৰু কিয় কান্দবা ধৰছ কালি ৰাতিৰ পৰা বোলে ৰমেন বোলে ঘৰত নাই ৰাতিৰ পৰা ৰমেন ঘৰত নাই ৰাতি দেখোন একেলগে ঘুমে আছিলো ৰাতিপুৱা উঠি যে দেখো তেখেত নাই ইমান বিচাৰিলো ক'ত বা গেছি চেৰাপ তেৰাপ খাই ক'বাত ৰাতি বেলটি আছে নেকি নাই আজিকালি চেৰাপ তেৰাপ নাখাই তেখেতে ৰন্টু দা মই কিন্তু কথাটো ভাল দেখা নাই ঘণ্টা ৰাতি তাক ফুটে চুটে নিলাক কবা নৰো ঘণ্টা বৌ বিচাৰি পাম ৰবা টেনচন ল'বা নালাগে বলাচোন আমিও একেলগে বিচাৰিবা যাওঁ কবা নৰো আৰু তেখেতৰ লগত যদি কিবা এটা হয় মোৰ কি হব একো নহয় ৰবা বিচাৰি পাম ৰবা বলাচোন বলা কুকুৰে বোধহয় ৰাতি বোধহয় চেৰাপ তেৰাপ খাই পেলাই বোধহয় নালাই চালাই বেলটি আছে বোধহয় বৰ একেবাৰে গিৰেকে মাল নাখায় বোলে বাপ্পা ঐ নিচিনা গেলৰো তুই মাল নাখাব কথা কবা বন্ধুসকল আজিৰ কাৰণে ভিডিঅ'টো ইমানেই আছিল যদি ভাল পালে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰি দিব দিয়ক বন্ধুসকল আজিৰ কাৰণে বাই বাই